আপোনালোকক কৈ আছিলোঁ নহয় যে চৰত আহিম, চৰত আহিলে আজি আপোনালোকক দেখুৱাম। এইটোৱেই চৰ। এতিয়া দেখুৱা আপোনাক কি কি খেতি হয়। ইয়াৰ ৰঙালাওৰ খেতি। আমাৰ গাঁৱৰে মানুহ, চিনি নাপাওঁ কোন কেতিয়া ক'ত যায়। এয়া ৰঙালাও লাগি আছে খেতিত। গোটেইটোতে ৰঙালাও আপোনালোকে দেখা পাব। ৰঙালাওৰ খেতি হয় এইটো ৰঙালাও খেতি কৰিছে। সেইটো আকৌ এইটো মাকৈ খেতি। মই টানিছোঁ একচুৱেলি বহুত দূৰত। এইটো মাকৈ খেতি। এতিয়া অলপ নৰ্মেলত আহোঁ। এইটো মাটি চহাই ৰাখিছে, কি খেতি কৰে নাজানো, মই নাহোঁ ইমান। এইটো আকৌ চাওক ওলকবি খেতি। ওলকবিৰ অৱস্থা চাওক, গৰু দি খুৱাই দিছে, এনেই পৰি আছে খেতিত। আৰু টাউনত আমি ইমান দাম দি কিনি খাব লাগে। একচুৱেলি ইমান দামৰ নহয়। ইয়াতো চাগে 1 টকা কেজিও নহয়, কিন্তু আমাৰ পৰা দাম লৈ আছে টাউনত 20 টকা কেজি, 30 টকা কেজি। একচুৱেলি খেতিয়কে ইমান দাম নাপায় যিমান তেওঁলোকে দাম লয়। এইটো মটৰ খেতিত আহিছোঁ। মটৰ লাগি আছে। এয়া মটৰ। আমি টাউনত সচৰাচৰ এতিয়াও 20 টকা কেজি কিনো, কিন্তু ইয়াত বহুত কম দাম। আমাৰ ঘৰৰ মানুহে কৈছে। আৰু নদীটো দেখুৱাই আছোঁ আপোনালোকক। বৰ্তমান মৰি গৈছে। মৰাহুতি বুলি ক'লেও ভুল নহ'ব। এইটো মটৰ খেতিটো চাওক। আৰু এইটো কি খেতি আছে দেখুৱাম। এয়া সেইটো নদী বৰি গ'ল এতিয়া। বহুত ডাঙৰ নদী আছিলে, প্ৰায় 4-5 কিলোমিটাৰ খালে। ৰেভিনিউ গাঁও আছিলে, আমাৰ গাঁও আছিলে। এইটো গাঁও 4-5 কিলোমিটাৰ নদীয়ে খহাই লৈ গ'ল। এতিয়া পানী নাই, বিলৰ নিচিনা হৈ আছে। মৰি গ'ল নদীটো। ইয়াত নাও ৰাখিছে, মিছেছে চাই আছে। আৰু সেইটো এইটো চৰেই পৰে এতিয়া, গাঁও যদিও লাঙিয়া হয়, কিন্তু এতিয়া চৰ বুলি ধৰে। নদীৰ সিপাৰত গ'লগৈ, 2 নম্বৰ লাঙিয়াত পৰিলে এইটো। এতিয়া এইটো হ'ল মটৰ খেতি। আৰু গৰু ছাগলী দেখা পাইছে চৰত, যোনবোৰ থাকিব লাগে চব বস্তুৱে আছে ইয়াত। এয়া নদীটো এতিয়া নদী হৈ থকা নাই, সৰু জান এটা বিলৰ নিচিনা হৈছে, নলাৰ নিচিনা হৈ আছে। কেইদিনমান পিছত হয়তো পানী হ'লে গাঁৱলৈকে যাব, তাতকৈ বেছি নহয়। অকল আহি পালোঁ বিলাহী খেতিত। এয়া বিলাহী কেঁচা লাগি আছে, দেখা পাইছে, কিন্তু দাম নাই। বিলাহী লাগিছে, কৃষকে দাম নাপায়। বিলাহী খেতি চাওক চিষ্টেমটো। প্ৰায় 2-3 কটামান মাটি হ'ব, 1 বিঘা নহয় ইয়াত বিলাহী খেতি। কিন্তু তেওঁলোকে দাম নাপায়, খেতিয়কে ইমান। বিলাহী লাগি আছে, কেঁচা বিলাহী দেখা পাইছে আপোনালোকে। পকিবৰ হৈছে এয়া বিলাহী। পাপা ক'ত গৈ আছা? এইটো নদীৰ পানী নাই এতিয়া। নদী একেবাৰে ঠেক হৈ গ'ল পানীত। এয়া চৰৰ সেইটো নদীৰ সিপাৰে আছে আপোনাৰ মাকৈ খেতি। এইটোৱেই নদী, সেইটো নদী বহুত ডাঙৰ আছিলে, এতিয়া সৰু হৈ গৈ আছে। পানী কম, ইমান পানী নহয়। এতিয়া আকৌ আহি পালোঁ। বহুতখিনি অহাৰ পিছতে নদীৰ পাৰতে গৈ আছোঁ। এইটো খেতি মটৰ খেতি। এইবোৰ মানুহৰ ঘৰ দুৱাৰ, চৰ অঞ্চলৰ মানুহৰ ঘৰ দুৱাৰ দেখুৱাম। আৰু এই তাত মাইকী মানুহে আলু উটাই আছে। এয়া দেখুৱাই আছোঁ আপোনালোকক, আলু উটাই আছে। ইমান ওচৰত নাযাওঁ। খেতি এইটো হ'ল মাকৈ খেতি, আপোনালোকে দেখা পাইছে। এইটো মানুহৰ ঘৰ দুৱাৰ চাওক কেনেকুৱা, কিমান কষ্টকৰ জীৱন গাঁৱৰ মানুহৰ। আপোনালোকে নাথাকিলে হয়তো অনুভৱ কৰিব নোৱাৰিব। আৰু ৰাস্তা ঘাট অলপ পিছত দেখুৱাই আছোঁ। এইটো আমাৰ গাড়ী ৰখাইছিলোঁ। ল'ৰা ছোৱালীয়ে নদীৰ পাৰত খেলি আছে, মোৰ পৰিয়াল এয়া। গৰু ছাগলী এয়া নদীৰ সিপাৰেও মাকৈ খেতি। আকৌ চাং সাজি ৰাখিছে, ইয়াত কিবা খেতি কৰিব। কৰিলেই খেতি। পটলৰ খেতি, পটলৰ পুলি গজি আছে। এইটো নদী ইমান ডাঙৰ নহয়, আজিকালি সৰু হৈ গ'ল। আমাৰ দিনত প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ বহল আছিলে।
বহুত বছৰ পিছত আহিছোঁ। একচুৱেলি মই 25-26 বছৰ পিছত আহিছোঁ নদীত। মই ৰাস্তাটো চিনি পাওঁ বুলি আহি গ'লোঁ, নহ'লে হয়তো আহিব নোৱাৰিলোঁ হয়। যি কি নহওক বলক আগলৈ আকৌ উভতি গৈ আছোঁ। বিলাহী খেতিটো দেখুৱাওঁ আপোনালোকক। জুম হৈ আছিলে কেমেৰা, ফটো কপি আছিলে। এইটো সেই বিলাহী খেতি। দেখিলে যাব মন নাযায়, বিলাহী চাই থাকিব মন যায় একচুৱেলি, কিন্তু দাম নাই। কৃষকে কোনো দামেই নাপায়, ইয়াৰ উচিত মূল্য নাই, মধ্যভোগীয়ে খাই দিয়ে। তাতে আকৌ চৰকাৰ লাগি আছে, আমাৰ শৰ্মা ডাঙৰীয়া লাগি আছে, সাৰ দিয়ে, অমুক দিয়ে, তমুক দিয়ে। এওঁলোকৰ মতে কৃষকে পইচা পাব নালাগে, তেওঁলোকে পাব লাগে। কৃষকৰ কোনো উন্নতিৰ চিন্তা চৰ্চাই নকৰে এওঁলোকে। অথচ আমাৰ অসম কৃষি প্ৰধান দেশ, কৃষিৰ ওপৰতেই নিৰ্ভৰশীল। নদী পানী বেছি নাই, চাগে 4-5 ফুটমান পানী হ'ব, বেছি নাই। ইয়ে নদী পাৰ হৈ আছে মানুহ, দূৰত বলা গৈ থাকোঁ। আকৌ মটৰ খেতি আহি পালোঁ, বলক আগলৈ যাওঁ। অকল সৰু ল'ৰা ছোৱালী আহি আছে জাল দি মাছ ধৰিব। সৰু ল'ৰা, গতিকে ইহঁতে কি কৰে চাওঁ। সিহঁতে কথা পাতি আছে, চব মানুহ আহি আছে। ইহঁতে জাল লৈ গৈছে, ইহঁতে জাল দি মাছ ধৰিব। চাইকেল ৰখাইছে, এনেদৰে মাছ পাইছ? দিছিলোঁ, মাছ নাপালে বুলি ক'লে। এইটো মাকৈ খেতি। একচুৱেলি এইটো লাঙিয়া হয়, ইহঁতে কৈ আছে চৰ বুলি। চৰত সোমাই গ'ল, চৰ বুলি কৈ আছে। এইটো কবি খেতি আছিলে, চহাই দিলে, কবিৰ দাম নাই। চাওক, চৰ অঞ্চলৰ মানুহৰ ঘৰ দুৱাৰ, যাতায়াতৰ ৰাস্তা এইটোৱে ৰাস্তা। যি আহে ট্ৰেক্টৰবোৰ চলে, বেলেগ গাড়ী নচলে ইয়াত। এইটো মাকৈ খেতি আৰু কিবা কিবি খেতি। বলক যাওঁ, ভিডিঅ' অলপ দীঘলীয়া হ'ব, কিন্তু আপোনাৰ ৰাস্তা চাওক, ইমান উন্নতি কৰিছে বুলি কয় চৰকাৰে। ধূলি বালি অকল, ৰাস্তা চালে অনুমান কৰিব পাৰিব চৰকাৰে বুজোৱা দোলটো কিমান হয়। বলক যাওঁ। মানুহৰ ঘৰ দুৱাৰ, কিমান ডাঙৰ বেটি, ওখ বেটি, ইয়াত নাই একো। তাতো বেটি চাওক, ওখ বেটি। একচুৱেলি বানপানীৰ পৰা বাচিবলৈ তেওঁলোকে তেনেকুৱা বেটি বনাইছে, মানুহে চিনি নাপায়। নাই আৰু কিমানেই। এইটো ৰাস্তাৰে আকৌ আমি গৈ আছোঁ। এয়া ৰঙালাও চব কেনেকৈ লাগি আছে, আপোনালোকক দেখুৱাব নোৱাৰোঁ গোটেইখিনি, মই কাক নাজানো। গৈ আছোঁ ঘৰৰ ফালে, আমাৰ ঘৰৰ ফালে। ৰাস্তা চাওক, এইটো মাকৈ খেতি, মাকৈ লাগি আছে। ওপৰৰ অংশ কাটি দিছে, তলৰ অংশখিনি আছে। ৰাস্তাটো দেখুৱাম বুলি এই ঘৰ দুৱাৰ চব, গাঁৱৰ মানুহৰ ঘৰ দুৱাৰ অকল বালি মাটি। বিলাহী পেলাই ৰাখিছে, গৰুক দি থৈছে, খাই আছে। এয়া মাকৈ খেতি। ৰাস্তাটো চাওক, কিমান দুখত আছে। মানুহ এজন আহি আছে, গৰুৰ বাবে গা উঠাব চাগে, গা উঠাব গৈ আছে। এইটো আমাৰ লাঙিয়াই হয়, আমাৰ গাঁৱৰ সেয়া সীমা। এইটো আগত আৰু বহুতখিনি আছিলে, এতিয়া নদীয়ে ভাঙি লৈ গ'ল। ঘৰ দুৱাৰ চাওক, খেৰৰ, সম্পূৰ্ণ খেৰৰ। ইয়াৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে খেলি আছে আৰামত, ৰাস্তাটো চাইছে। এতিয়া এই আগত এটা ৰিং বান্ধ আছে, একচুৱেলি নদীৰ পানীক বেটিবলৈ এইটো ৰিং বান্ধ দিয়া হয়। গাজৰ খেতি আগৰ ভিডিঅ'বোৰত আছে, গতিকে সেইবোৰ নেদেখুৱাম। পথাৰৰ গাঁৱৰ ৰাস্তা আৰু মানুহৰ ঘৰ দুৱাৰহে দেখুৱাম।
এইটো আমি মথাউৰি সৰু মথাউৰিৰ নিচিনা এটা নদীৰ চাৰিওফালে দিয়া আছে যাতে এটা ফালে পানী সোমাব নোৱাৰে গাঁৱত পটককৈ তথাপিও সোমাই যায় বেছি পানী হ'লে ৰাস্তাটো দেখা পাইছে নহয় কেনেকুৱা ৰাস্তা উন্নত ধৰণৰ ৰাস্তা হিমন্ত বিশ্ব কোৱাৰ দৰে ইমান উন্নতি হৈছে দেশৰ চাওক অকল ধূলি বালি গাঁত ডাঙৰ